জয় অসম। আজি আমি এই ক্লাছটোত ইণ্টাৰনেশ্যনেল ৰিলেশ্যন ইণ্ডিয়া আৰু মালদ্বীপৰ বিষয়ে পঢ়িব ওলাইছোঁ। আৰু মালদ্বীপক কিয় টাৰ্গেট কৰিছোঁ, কাৰণ এইকেইদিন ট্ৰেণ্ডত থকা টপিকটোৱে হৈছে ইণ্ডিয়া এণ্ড মালদ্বীপ। ঠিক আছে, কাৰণটো হ'ল আজি কিছুদিনৰ আগত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই লাক্ষাদ্বীপত গৈ পেলাই কেইখনমান ফটো ক্লিক কৰাইছিলে, আৰু সেই ক্লিক কৰা ফটো কেইখনে ছ'চিয়েল মিডিয়াত খলকনি তুলিছিলে আৰু গুগলত ট্ৰেণ্ডত আহিছিলে। তাৰ কাৰণ কি আৰু কি হ'লনো বহুতে জানিব বিচৰাৰ কাৰণে এই ভিডিঅ'টো কৰা হৈছে, আৰু এই ভিডিঅ'টোৱে আমাৰ ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ কনচেপ্ট অলপ ক্লিয়াৰ কৰিব বুলি মই ভাবোঁ। সদায় আমি আমাৰ নেইবাৰিং কাণ্ট্ৰিবিলাকৰ লগত সম্পৰ্ক ভালে ৰখা উচিত। আৰু ইণ্টাৰনেশ্যনেল ৰিলেশ্যনত ভাল বেয়া বুলি একো নাই, যিফালেকে বেছি যিফালৰ পৰা বেছি পজিটিভ থাকে, মানে যিফালৰ পৰা কিবা এটা পাব পৰা আশা থাকে সেইফালৰ লগতে ভাল, আৰু যাৰ পৰা পাব লগা আশা কম থাকে সেইফালৰ লগতে আল্টিমেটলি বেয়া হৈ যায়। ঠিক আছে, চ' আমি কি আমাৰ ওচৰ চুবুৰীয়াৰ লগত সদায় মিলা প্ৰীতিৰে থাকিব লাগে। মালদ্বীপ এখন সৰু ৰাষ্ট্ৰ, যিখন ৰাষ্ট্ৰৰ জনসংখ্যা অসমৰ এখন চহৰৰ জনসংখ্যাৰ সমান বুলি ক'লেও বেয়া নহয়। ইয়াত 90,000 স্কোৱাৰ কিলোমিটাৰ এখন সৰু ৰাষ্ট্ৰ, আৰু তাত 1200 কি আছে কোৰেল আইলেণ্ডছ আছে। কোৰেল আইলেণ্ড মানে কি হয়? কোৰেল মানে এটা সামুদ্ৰিক জীৱ, যিটো জীৱ থকা এটা আইলেণ্ড, আৰু আইলেণ্ড বহুত থাকিলে তাক গ্ৰুপ অফ আইলেণ্ড বা তাক কি বুলি কোৱা হয়? দ্বীপপুঞ্জ বুলি কোৱা হয়, আৰু ইংলিছত তাক আৰ্কিপেলাগো বুলি কোৱা হয়। ঠিক আছে, আৰু ই এটা বহুতখিনি দ্বীপৰ সমুদায় হৈ পেলাই এখন ৰাষ্ট্ৰ হৈছে। এই ৰাষ্ট্ৰখনৰ ইনকাম চ'ৰ্চ হ'ল টুৰিজিম, মানে পৰ্যটক। যদি পৰ্যটক নাযায় এই ৰাষ্ট্ৰখনৰ কি হ'ব? ইনকাম চ'ৰ্চ বৰ এটা ভাল নহ'ব। আৰু ভাৰতৰ প্ৰায় সংখ্যক মানুহ তাত ফুৰিবৰ কাৰণে যায়, আৰু সেইটোৱে হ'ল তেওঁলোকৰ ইনকাম চ'ৰ্চ। এতিয়া কথাটো হ'ল যে ইমান অকণমানি যিখন ৰাষ্ট্ৰ মেপত জুম কৰিলেহে দেখা পোৱা যায়, তেনে এখন ৰাষ্ট্ৰ ইমান চৰ্চাত কিয় আছে? কাৰণ আমি জানিম লাহে লাহে। চ' প্ৰথমে আমি জানিব লাগিব যে আমি দেশৰ চুবুৰীয়াৰ লগত আমি মিলা প্ৰীতিৰে থাকিব লাগে। ভাৰতে ধুনীয়াকৈ ফ'ল' কৰে, কিন্তু বেলেগ দেশে থাকিব নিবিচাৰে। আমি কি কৰিম? আৰে চুবুৰীয়াৰ লগত মিলা প্ৰীতিৰ কথাটো, দেশৰ কথাটো বাদেই দিয়া না, আমি চুবুৰীয়াৰ ঘৰ এখনলৈকে নাযাওঁ, আমাৰ কাষৰ ঘৰলৈকে আমি নাযাওঁ। আমাৰ কাষৰ ঘৰৰ ল'ৰাটোৱে কি পঢ়ি আছে আমি জানোনে? বহুত সংখ্যকে নাজানে। মই সকলো কোৱা নাই, কিছুমানৰ ক্ষেত্ৰত কৈ আছো। তুমি ভাল, তুমি জানা, তোমাৰ ঘৰৰ মানুহে জানে তুমি ভাল, বাকী বাদ দিয়া। যি হয় দুনীয়াৰ কথা নাই, তুমি মুঠৰ ওপৰত যিটো কাম কৰিলে তুমি মানুহে চিনি পায়, যিটো কাম কৰিলে তোমাৰ লাভ হয়, সেইটো কামহে কৰিবা। ঠিক আছে, অ'কে। চ' আমি পঢ়িব লাগে যে ইণ্টাৰনেশ্যনেল ৰিলেশ্যন কাৰ লগত? মালদ্বীপৰ লগত। এই মালদ্বীপ কিয় মহত্বপূৰ্ণ যে গম পায়নে? এই মালদ্বীপত কি হয়? এই মালদ্বীপৰ মাজেদি এইটো এটা দ্বীপ হয়, সাগৰীয় দ্বীপ। ইয়াৰ মাজেদি থাইলেণ্ডৰ চিৱেজ আছে, ইয়াৰ মাজেদি মালয়েছিয়াৰ চিৱেজ আছে, ইণ্ডোনেছিয়াৰ চিৱেজ আছে, ম্যানমাৰ চিৱেজ আছে, আৰু চাইনা চিৱেজ আছে, হংকং টাইৱান চিৱেজ আছে। এইফালেদি এটা মেজৰ এইটো এটা জেগা হৈ যায়, সেইকাৰণে মালদ্বীপ আজি ট্ৰেণ্ডত আছে। মালদ্বীপৰ যি চৰ্চাত থকা বিষয়টো হ'ল এইটোৱে। কিছুদিনৰ আগতে মালদ্বীপত ইলেকশ্যন হৈছিলে, তাত ইলেকশ্যনত জিকিছিলে এজন মানুহ, মৌৰ্য বুলি এজন মানুহ। প্ৰেচিডেণ্টৰ ইলেকশ্যনত তেওঁ নিৰ্বাচিত হৈছিলে। প্ৰেচিডেণ্টৰ ইলেকশ্যনত নিৰ্বাচিত হৈ তেওঁ ঘোষণা কৰিছিলে যে মই মালদ্বীপত থকা ভাৰতীয় লোকক মই ভাৰতৰ পৰা খেদি পঠিয়াম, ভাৰতৰ পৰা উলিয়াই পঠিয়াম। তেওঁ কিয় ক'লে এইটো কথা? এইটো কথা ক'লে মিছন কেকটাছ, অপাৰেশ্যন কেকটাছ হিচাপে 1988ত ভাৰতে এটা মিছন ষ্টাৰ্ট কৰিছিলে পূৰ্বৰ ৰাষ্ট্ৰপতিক সহায় কৰিবৰ কাৰণে। ঠিক আছে, সহায় কৰি পেলাই তেওঁলোকক ভাৰতে কি কৈছিলে? কেইখনমান হেলিকপ্টাৰ তেনেকে এটচেট্ৰা কিছুমান এছিষ্ট কৰিছিলে, আৰু সেইখিনি দি পেলাই সহায় কৰিছিলে। আৰু সেই হেলিকপ্টাৰ বা সেই ইনষ্ট্ৰুমেণ্ট বা সেইখিনি ৱেপন ইউজ কৰিব তেওঁলোকৰ তাত থকা মানুহে নাজানিছিলে। সেইকাৰণে ভাৰতে ৭৫জন মান কি হৈছিলে? আমাৰ ভাৰতৰ পৰা ৭৫জন মান সুদক্ষ মানুহক তাত ডিপিউট কৰিছিলে, তাত ৰাখিছিলে, যাতে কি হয়? মালদ্বীপৰ সেই সুৰক্ষাৰ ক্ষেত্ৰত সহায় কৰিব পাৰে। আৰু সেই সময়ত মালদ্বীপত কি হৈছিলে? এটা ৰিউমাৰ এটা আহিছিলে যে আমি কি এতিয়া ভাৰতৰ গোলাম নেকি? ভাৰতৰ মানুহ আমাৰ সুৰক্ষা থাকিব লাগে কি? আমি কি সম্পূৰ্ণ স্বাধীন নহয় নেকি? সেই তেনেকুৱা ধৰণৰ এটা কথা আছিলে। আৰু সেইটোকে নিৰ্বাচনী বিষয় বনাই পেলাই এই মৌৰ্য নামৰ এজনে কি কৰিলে? নিৰ্বাচন খেলিলে আৰু জিকি গ'ল। তেওঁৰ টপিকটো আছিলে যে মই নিৰ্বাচিত হৈ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈ প্ৰথম সপ্তাহটোতে মই ভাৰতৰ যিমানবিলাক ইয়াত চলজাৰ্ছ আছে, ভাৰতৰ যিমানবিলাক মানুহ আছে তেওঁলোকক আঁতৰাই পঠাম। সৰু কথা এটা বহুত ডাঙৰ হৈ গ'ল, আৰু সকলোৱে ভোট দিলে, তেওঁ জিকিলে। তেওঁ এইটো কথাৰ কাৰণে বহুতে বেয়া পালে, ভাৰতৰ মানুহে বেয়া পালে।
ঠিক আছে বেয়া পাবই এটা ৭৫ জনীয়া এটা দল যিটো তেওঁলোকৰ সহায়ৰ কাৰণে তাত আছিলে তেওঁলোক খেদি পঠাম বুলি কলত এটা ইণ্টাৰনেশ্যনেলি কথাটো বহুত ডাঙৰ হৈ গ'ল টপিকটো বৰ ডাঙৰ হৈ গ'ল সেইকাৰণে কি হ'ল ভাৰতৰ মানুহৰ মনত এটা ক্ষোভ আহিলে আৰু সেইকাৰণে ভাৰতে বৰ এটা ভাল নাপালে সেইকাৰণে কি হ'ল আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই কথা নকয় কিছুমান সৰু সৰু কাম কৰে তই কৰিলে ভাৰতৰ মালদ্বীপৰ ঠিক ওপৰতে থকা লাক্ষাদ্বীপত গৈ পেলাই এখনমান ফটো ক্লিক কৰিলে তই কৰিলে কেইখনমান ফটো ক্লিক কৰিলে তেওঁ অলপ বহি দিলে লাক্ষাদ্বীপত গৈ বহি দিলে দুখনমান সাগৰীয় পাৰত ফটো মাৰিলে ধুনীয়া ৰিবৰি মলয়া বতাহ গৈ পেলাই সাগৰ তলিটো পৰিভ্ৰমণ কৰিলে কৰেল চালে কৰেল কি হয় এটা সাগৰীয় জীৱ আৰু সাগৰীয় জীৱ ক'ত আছে এইটো আমাৰ এইটো মালদ্বীপত আছে সেইকাৰণে চাবলৈ যায় মানুহ কিন্তু তেওঁ আমাক এটা টুইট কৰি ক'লে যে তেওঁ ঘোষণা কৰিলে যে তোমালোক বা আপোনালোক যেতিয়া বিদেশ ভ্ৰমণত যায় বা এই ধৰণৰ পৰিৱেশ ভ্ৰমণ বা ফুৰিবলৈ যায় এক্সপিৰিয়েন্স কৰিবলৈ যায় তাতকে তাৰ আগত আপুনি লাক্ষাদ্বীপত এবাৰ আহক তেওঁ ডাইৰেক্টলি কোৱা নাই যে মালদ্বীপত নাযাব ঠিক আছে তেওঁ ডাইৰেক্টলি কোৱা নাই যে মালদ্বীপত নাযাব সো এই পোষ্টটো দিয়াৰ লগে লগে সবে চাব লাগিব লাক্ষাদ্বীপ 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 সাৰ্চ কৰোঁতে কৰোঁতে গ'ল ট্ৰেন্ড কৰি গ'ল যে লাক্ষাদ্বীপ যাব লাগে আমি ঠিক আছে আৰু এইটো কৰাৰ লগে লগে মালদ্বীপৰ কি হ'ল মালদ্বীপৰ বহুতখিনি তাত খেলিমেলি হৈ গ'ল কেলে খেলিমেলি হৈ গ'ল মই কৈছোঁ যে মালদ্বীপৰ চ'ৰ্চটো কি হয় অকল টুৰিজিম টেৰৰিজিম নহয় টুৰিজিম মালদ্বীপৰ অকল টুৰিজিমৰ ওপৰত ডিপেণ্ড ভাৰতৰ বহুতখিনি মানুহ বহুত চেলিব্ৰিটিজ বহুত মানুহ এই মালদ্বীপত ফুৰিবলৈ যায় যেতিয়া মোদী ডাঙৰীয়াই এইখন ফটো আপলোড কৰিলে তেতিয়া কি হ'ল বহুতখিনি মানুহে কি কৰিলে ফ্লাইটৰ টিকেট কেনচেল কৰিলে ঠিক আছে ফ্লাইটৰ টিকেট তেওঁলোকে কেনচেল কৰিলে আৰু এবাৰ লাক্ষাদ্বীপ যাবৰ কাৰণে ৰেডি হ'ল আৰু লগে লগে তাত খেলিমেলি আৰম্ভ হৈ গ'ল ঠিক আছে খেলিমেলি আৰম্ভ হৈ গ'ল তালৈ যোৱাৰ মেইন কাৰণটো হ'ল কৰেল চাবৰ কাৰণে যে কৰেল এটা সাগৰীয় জীৱ কৰেল এটা সাগৰীয় জীৱ এই যে লাক্ষাদ্বীপৰ কথা যে মই ক'লো এই লাক্ষাদ্বীপত কি আছে গম পাইনে লাক্ষাদ্বীপত তাত 1200 আইলেণ্ড আছে মই ক'লো ক'ত আছে মালদ্বীপত 1200 আইলেণ্ডছ আছে আৰু লাক্ষাদ্বীপত কিমান আছে গম পাইনে এই লাক্ষাদ্বীপত 35টা আইলেণ্ড আছে 35টা লাক্ষাদ্বীপত কি আছে আইলেণ্ড আছে 35টা আইলেণ্ড আছে লাক্ষাদ্বীপত 36টা আছে ক'ত আছে লাক্ষাদ্বীপত আছে তাৰে 35টা একেলগে আছে তাই 35টা থুপাথুপকে একেলগে আছে 35টা আৰু এটা সিঙ্গলকে আছে যাক মিনিকয় আইল্যান্ড বুলি কয় এই মিনিকয় আইল্যান্ডটোৰ লগতো এটা আমাৰ কাহিনী জড়িত হৈ আছে আমি ইন্টাৰনেশ্যনেল ৰিলেশ্যন যেতিয়া পাকিস্তানৰ লগত পঢ়িম বা বেলেগ দেশৰ লগত পঢ়িম তেতিয়া আমি কথা বিস্তাৰভাৱে মই ক'ম কিন্তু এতিয়া মই কৈ ৰাখিম যে জিন্নাই ভাবিছিলে য'ত এই যে এই লাক্ষাদ্বীপত 90% কি আছে মুছলিম মানুহ আছে 90% কি আছে মুছলিম মানুহ আছে জিন্নাই ভাবিছিলে যে য'তে মুছলিম মানুহ আছে সেয়াই আমাৰ ৰাজ্য বা সেয়া আমাৰ ঠাই ইয়াতো জিন্নাই কি কৈছিলে এই লাক্ষাদ্বীপো জিন্নাই অকুপাই কৰিবৰ কাৰণে সোলজাৰ পঠিওৱাৰ আগে আগে ভাৰতীয় সোলজাৰ গৈ ইয়াক অকুপাই কৰি ল'লে আৰু এই আইল্যান্ডৰ মানুহখিনি সন্মতি ক্ৰমে তেওঁলোক ভাৰতীয় হৈ গ'ল আৰু ইয়াত ভাৰতীয় পতাকা ইয়াত উত্তোলন কৰা হ'ল আৰু ভাৰতীয় পতাকা উত্তোলন কৰাৰ পাছতে এই আইল্যান্ড ভাৰতৰ হৈ গ'ল ইয়াত 35টা ইয়াত গ্ৰুপ অফ আইল্যান্ডছ আছে আৰু এটা অকলে আছে ইয়াক মিনিকয় আইল্যান্ড বুলি কয় এই মিনিকয় আইল্যান্ডটোৰ তলত কি আছে গম পায়নে ইয়াত কোৰেল ৰিফ আছে কোৰেল বিলাক যেতিয়া ডেড হয় কোৰেল বিলাক বাম জায়গাত বেছিকৈ থাকে ঠিক আছে আৰু ইয়াৰ পানীবিলাক ক্ৰিস্টাল হয় একদম ক্লিয়াৰ হয় পানীবিলাক সেইকাৰণে এই ঠাইবিলাক মানুহে চাবলৈ যায় এনজয় কৰিবলৈ যায় আৰু এই ঠাই পানী আৰু সেই ঠাই পানী একে পানী ঠিক আছে মালদ্বীপছ আৰু লাক্ষাদ্বীপৰ পৰিৱেশ প্ৰায় একে ভিলা আছে ভিলা কাক কয় এটা ঘৰ ওপৰত ছাদ দিব কিন্তু তলত মানে ওপৰত নবনায় একমহলীয়া ঘৰ কিছুমান থাকে ভিলা বুলি কয় সেইবিলাকত ফুৰিবলৈ যায় ফাৰ্ম হাউচ থাকে তেনেকুৱা হয়নে সেইবিলাক চাবলৈ যায় কিন্তু দুইটাই কম্পেৰেটিভলি একে হয় সেইটোৱে মোদী ডাঙৰীয়াই বুজালে যে তুমি যেতিয়া মালদ্বীপ ফুৰিবলৈ যোৱা তাৰ আগত এবাৰ আমাৰ ভাৰতৰ কিয় এবাৰ লাক্ষাদ্বীপত নাহা লাক্ষাদ্বীপতো আহা লাক্ষাদ্বীপ কিহৰ ওপৰত নিৰ্মিত লাক্ষাদ্বীপ কিয় কৰেল সাগৰৰ বাম ঠাইত যেতিয়া কৰেল বিলাক আহি পেলাই ডেড হয় সেই জেগাডোখৰ ডেড বডি বিলাক জমা হৈ কি হয় এটা দ্বীপ দৰে হৈ যায় তাৰ ওপৰতে এইবিলাক বিলাচিলা বনে তাত বেছি গধুৰ ঘৰ ডাঙৰ বিল্ডিং বনাব নোৱাৰে কাৰণ এইবিলাক সোমাই ধৰিব হয়নে ঠিক আছে সেই তেনে কৰেলৰ ওপৰত কি বনে এই লাক্ষাদ্বীপটো বনিছে সো লাক্ষাদ্বীপত গৈ পেলাই তেওঁলোকে ফটো কেইখনমান ক্লিক কৰিলে লগে লগে ভাৰতীয় মানুহে তেওঁক সাপোৰ্ট কৰিব লাগিব আৰু এটা কথা তোমাৰ ভাইটি বা তোমাৰ দাদা বা তোমাৰ পৰিয়ালৰ কোনোবা এজনক তুমি গালি পাৰিব পাৰা তুমি গালি পাৰিব পাৰা তেওঁ তোমাক গালি পাৰি পৰে খুৰাই তোমাক গালি পাৰি পৰে তোমাৰ বেয়া লাগিব নালাগে যেতিয়া সেই খুৰাক বেলেগ এজন বাহিৰৰ মানুহে গালি পাৰিব তুমি চাই থাকিব পাৰিবা নেকি যেতিয়া তোমাৰ খুৰা ল'ৰাটোক বা খুৰা ছোৱালীজনীক যেতিয়া বেলেগ এজন মানুহে গালি দিব তুমি চাই থাকিবা নেকি লাগিলে তেওঁলোকক তুমি বেয়াই
তথাপিও নাথাকা চাই কিয় নাথাকা ঘৰৰ কথা বেলেগ যেতিয়া তুমি মোদী ডাঙৰীয়া কিবা এটা কাৰ্যক তুমি সমালোচনা কৰিব পাৰা পলিটিকেলি তুমি সমালোচনা কৰিব পাৰা কিন্তু যেতিয়াই এইজন মানুহক যেতিয়া বিদেশে সমালোচনা কৰিব তেতিয়া আমি চাই থাকিব পাৰিম নেকি কংগ্ৰেছ বিজেপি চাম নেকি আমি নেচাওঁ আমি সকলো একত্ৰিত হ'ম এই মোদী ডাঙৰ যেতিয়া ইয়াত গৈ পোষ্ট কৰিছিলে যে আপোনালোক কি কৰিব পাৰে আপোনালোক লক্ষাদ্বীপ আহিব পাৰে ইয়াত বিদেশ ভ্ৰমণত যোৱাৰ আগত আপোনালোকে এবাৰ চাব পাৰে বুলি আহিলে তেতিয়া মালদ্বীপৰ কেইজনমান মিনিষ্ট্ৰীয়ে মানে মালদ্বীপৰ কেইজনমান অফিচিয়েলছে কি কৰিলে কেইটামান টুইট কৰিলে ক'লে যে আপোনালোকৰ ইমান চফা নহয় আমাৰ ইয়াত যিমান চফা ঠিক আছে আপোনালোকৰ ইয়াত যিমান চফা মানে আমাৰ ইয়াত যিমান চফা আপোনালোকৰ তাত সিমান চফা নহয় দেখিবলৈ ভাল লাগিছে কিন্তু আপোনালোকে হিমান ফেসিলিটিজ দিব নোৱাৰিব হেতু সাৰ্ভিস দিব নোৱাৰিব যেটো আমি দিম ভাৰতে কি মনত ৰাখিব যে বেলেগ এখন সৰু মানচিত্ৰত জুম কৰিলে বিচাৰি পোৱা এখন ৰাষ্ট্ৰই মানচিত্ৰত জুম কৰিলে বিচাৰি পোৱা এখন ৰাষ্ট্ৰই যেতিয়া কাক দম দিব যেতিয়া আমাৰ প্ৰধানমন্ত্ৰীক কিছুমান কি হয় মানে কমেডি টাইপত কিছুমান হেৰি কৰিব ঠাট্টা কৰিব মস্কৰা কৰিব আমি কি শুনি থাকিম লগে লগে ভাৰতীয় কোনো পাৰ্টি নাচাই পেলাই ইউনাইট হ'ল আৰু ষ্টেণ্ড কৰিলে ইণ্ডিয়াৰ আমি যে কি নো মালদ্বীপ বুলি ট্ৰেণ্ডত আহিব প্ৰথমে অক্ষয় কুমাৰ আহিল লগে লগে সকলো সেলিব্ৰিটিজ আহি একত্ৰিত হ'ল আৰু ক'লে যে আমি কি হয় আমি বহুতে কি কৰিলে মালদ্বীপত যোৱা প্লেন কেনসেল কৰিলে মালদ্বীপৰ টুৰ কেনসেল কৰিলে হোটেল কেনসেল কৰিলে প্ৰায়বিলাক কেনসেল হৈ গ'ল কি হয় দেশৰ কথা আছে প্ৰধানমন্ত্ৰীৰ কথা আছে দেশৰ প্ৰধানমন্ত্ৰীৰ কথা আছে দেশৰ কোন পাৰ্টি বাদ দিয়া প্ৰধানমন্ত্ৰী তুমি কংগ্ৰেছৰ বিজেপি কথা নাই প্ৰধানমন্ত্ৰী এটা চকী হয় তেওঁ কোনো পাৰ্টি নহয় এখন আসন হয় যি আছে দেশৰ একদম মৰ্যাদাপূৰ্ণ এখন চকী হয় আৰু সেইখন চকী যদি কোনোবাই অপমান কৰে আমি কি চাই থাকিব পাৰিম নেকি কোনো কাৰণে আমি চাই থাকিব নোৱাৰো সেইবিলাক যেতিয়া হ'ল মালদ্বীপত হাহাকাৰ লাগি গ'ল মালদ্বীপৰ গভৰ্ণমেণ্টে মালদ্বীপৰ অফিচিয়েলছ বিলাক হাই অফিচিয়েল বিলাক হাহাকাৰ লাগি গ'ল তেওঁলোকৰ কিছুমান সিটিজেনে ক'লেও যে আপোনালোকে ভাল মানুহটোৰ লগত মানে লাগি লৈছে কিয় লাগি লৈছে এনেকে ইণ্ডিয়াই যদি বন্ধ কৰি দিয়ে টুৰিষ্ট যদি যাবলৈ বন্ধ কৰি দিয়ে মালদ্বীপৰ 90% কি হৈ যাব জিডিপি ডাউন হৈ যাব কিয় এখন 5 লাখ জনসংখ্যা থকা এখন সৰু ৰাষ্ট্ৰ যি ওচৰ চুবুৰীৰ লগত বেয়া হ'বলৈ লৈ লৈছে সবে বেয়া হ'বলৈ বিচাৰে কিয় বেয়া বিচাৰে কিয় হ'ব লাগে বেয়া হোৱাৰ কি কাৰণ আছে কোনো কাৰণ নাই তেতিয়া কি ক'লে তাৰ পৰা ক'লে যে এই আপোনালোকে এটো কাম কৰিব নালাগে লগে লগে হাই অফিচিয়েলছে সেই তিনিজনক অটৰাই দিলে পদবীৰ পৰা অটৰাই দিলে মিনিষ্ট্ৰীৰ পৰা অটৰাই দিলে যি পোষ্ট কৰিছিলে যি টুইট কৰিছিলে এইবোৰ সব অটৰাই মিলি তেওঁলোক অটৰাই দিলে সো ভাৰতৰ আৰু মালদ্বীপৰ ইন্টাৰনেশ্যনেল ৰিলেশ্যন বুলি ক'লে এইবিলাক আমি ক'ৰ পৰা আৰম্ভ কৰিব লাগিব চাইনাৰ পৰা আৰম্ভ কৰিব লাগিব চাইনা কি হয় এই যিজন ৰাষ্ট্ৰপতি এতিয়া আছে মৈজু বুলি যিজন ৰাষ্ট্ৰপতি আছে এজন চাইনাৰ কবলত পৰি এইবিলাক কৰা যেন আমাৰ নালাগেনে যেতিয়া সেইখন দেশত এজন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় সেই ৰাষ্ট্ৰপতিজনে প্ৰথমে কোথায় ভাৰত ভ্ৰমণলৈ কিন্তু এবাৰ নাহিলে এবাৰ ক'ত গ'ল তুৰ্কীলৈ গ'ল তাৰপা চাইনা যাব বুলি প্লেন কৰি আছে সো তেওঁ কি হয় চাইনা টেপ ৰীতিৰ দ্বাৰা গোটেই ভাৰতৰ চাৰি সীমাত থকা গোটেই ৰাষ্ট্ৰবিলাকক তেওঁলোকৰ হাত কৰিব লৈছে ভাৰতৰ লগত চুবুৰীয়া ৰাষ্ট্ৰৰ সম্পৰ্ক বৰ এটা ভাল নহয় ঠিক আছে এই ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰৰ লগত থকা সম্পৰ্কৰ বিষয়ে বেলেগ এদিন আমি আলোচনা কৰিম কিন্তু আজি আমাৰ মূল টপিকটো হ'ল ভাৰতৰ মালদ্বীপ আৰু নৰেন্দ্ৰ মোদীৰ ফটোকেইখন সো ফটোকেইখনৰ কথা আমি গম পালো নে কি হৈছিল কথাটো যে আগতে 1988ত কি হৈছিল ভাৰতৰ পৰা কেইজনমান সৈনিক বা ভাৰতৰ পৰা কেইজনমান স্পেশালিষ্টক মালদ্বীপত ৰখা হৈছিল তেওঁলোকৰ ট্ৰেইনিংৰ কাৰণে আৰু সেইজনক ভাৰতলৈ ঘূৰাই পঠিয়াম বুলি এই মৈজু বোলা ৰাষ্ট্ৰপতিজনে প্ৰচাৰ কৰিছিল যে মই ৰাষ্ট্ৰপতি হৈ এইকেইজনক খেদি পঠিয়াম আৰু সেইটো কৈ তেওঁ নিৰ্বাচনত জিকিছিল আৰু নিৰ্বাচনত জিকাৰ পাছতে ভাৰতে অৱশ্যে ঘূৰাই নিব পাৰিলেহেঁতেন এই সৰু ৰাষ্ট্ৰখনে কি কৰিব কিন্তু তাত ৰাখি থলে কিন্তু তাৰ পাছতে যেতিয়া ঘূৰাই পঠিওৱাৰ সিদ্ধান্ত ল'লে ভাৰতৰ গাত লাগিলে আৰু গাত লাগিবই ন গোটেই ইণ্টাৰনেশ্যনেলি নিউজটো যেতিয়া স্প্ৰেড হৈ যাব সৰু কথা এটাত খং উঠিবই কাৰণ তেওঁলোক কৰোনা সময়ত কোভিডৰ সময়ত আমি এচিষ্ট কৰিছোঁ আৰু যদি কিবা এটা হয় এই লাক্ষাদ্বীপত এই মালদ্বীপত যদি কিবা এটা হয় প্ৰথমে আহি পাব পৰা দেশখনে হ'ল ভাৰত শ্ৰীলংকা সহায় কৰিব নোৱাৰে ঠিক আছে ভাৰতৰ লগতে তেওঁলোকে সম্পৰ্ক বেয়া কৰিছে আৰু এতিয়া কোনোবা যাব নি মালদ্বীপত কোনো নাযায় বয়কট মালদ্বীপ হৈ গৈছে কি হৈছে এতিয়া বয়কট মালদ্বীপ হৈ গৈছে